যে পুৰণা মানুহখিনিয়ে ইয়াত টিকেট পাব। যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব। সেইকাৰণে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ সদায় এইটো প্ৰচেষ্টা যে প্ৰতিটো ইলেকশ্যনতে 5ৰ পৰা 10জন নতুন মুখ পাৰিলে বেছি। আৰু মই নিজে কমপ্লিটলি যুৱ প্ৰজন্মক ৰাজনীতিত অনাটো বিচাৰোঁ। যুৱক আৰু মহিলা ৰাজনীতিত আহিব লাগে। গতিকে মোৰ মনটো উদাৰ হৈ থাকিব। ভাল কেণ্ডিডেট পালে আমি টিকট দিম। যে পুৰণা মানুহখিনিয়ে ইয়াত টিকেট পাব। যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব। সেইকাৰণে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ সদায় এইটো প্ৰচেষ্টা যে প্ৰতিটো ইলেকশ্যনতে 5ৰ পৰা 10জন নতুন মুখ পাৰিলে বেছি। আৰু মই নিজে কমপ্লিটলি যুৱ প্ৰজন্মক ৰাজনীতিত অনাটো বিচাৰোঁ। যুৱক আৰু মহিলা ৰাজনীতিত আহিব লাগে। গতিকে মোৰ মনটো উদাৰ হৈ থাকিব। ভাল কেণ্ডিডেট পালে আমি টিকট দিম। যে পুৰণা মানুহখিনিয়ে ইয়াত টিকেট পাব। যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব। সেইকাৰণে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ সদায় এইটো প্ৰচেষ্টা যে প্ৰতিটো ইলেকশ্যনতে 5ৰ পৰা 10জন নতুন মুখ পাৰিলে বেছি। আৰু মই নিজে কমপ্লিটলি যুৱ প্ৰজন্মক ৰাজনীতিত অনাটো বিচাৰোঁ। যুৱক আৰু মহিলা ৰাজনীতিত আহিব লাগে। গতিকে মোৰ মনটো উদাৰ হৈ থাকিব। ভাল কেণ্ডিডেট পালে আমি টিকট দিম। যে পুৰণা মানুহখিনিয়ে ইয়াত টিকেট পাব। যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব। সেইকাৰণে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ সদায় এইটো প্ৰচেষ্টা যে প্ৰতিটো ইলেকশ্যনতে 5ৰ পৰা 10জন নতুন মুখ পাৰিলে বেছি। আৰু মই নিজে কমপ্লিটলি যুৱ প্ৰজন্মক ৰাজনীতিত অনাটো বিচাৰোঁ। যুৱক আৰু মহিলা ৰাজনীতিত আহিব লাগে। গতিকে মোৰ মনটো উদাৰ হৈ থাকিব। ভাল কেণ্ডিডেট পালে আমি টিকট দিম। যে পুৰণা মানুহখিনিয়ে ইয়াত টিকেট পাব। যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব। সেইকাৰণে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ সদায় এইটো প্ৰচেষ্টা যে প্ৰতিটো ইলেকশ্যনতে 5ৰ পৰা 10জন নতুন মুখ পাৰিলে বেছি। আৰু মই নিজে কমপ্লিটলি যুৱ প্ৰজন্মক ৰাজনীতিত অনাটো বিচাৰোঁ। যুৱক আৰু মহিলা ৰাজনীতিত আহিব লাগে। গতিকে মোৰ মনটো উদাৰ হৈ থাকিব। ভাল কেণ্ডিডেট পালে আমি টিকট দিম। যে পুৰণা মানুহখিনিয়ে ইয়াত টিকেট পাব। যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব। সেইকাৰণে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ সদায় এইটো প্ৰচেষ্টা যে প্ৰতিটো ইলেকশ্যনতে 5ৰ পৰা 10জন নতুন মুখ পাৰিলে বেছি। আৰু মই নিজে কমপ্লিটলি যুৱ প্ৰজন্মক ৰাজনীতিত অনাটো বিচাৰোঁ। যুৱক আৰু মহিলা ৰাজনীতিত আহিব লাগে। গতিকে মোৰ মনটো উদাৰ হৈ থাকিব। ভাল কেণ্ডিডেট পালে আমি টিকট দিম।